আশা সিন্ধু পিতা সন্ধ পিতামাতাৰ আচলৰ ধন কোৱা পিতা কচোন বাছা শুনো তোৰ মুখেৰেই কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত বাছা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মাতৃক হৈ নেদেখিলো নিজ সন্তানৰ মুখ কেনি গলি অ বাছা মই তোমাৰ কাষতে আছো আই আছোন কাষ চাপি আহো বাছা আই কাষ চাপি আহ বাছা মোৰ আই স্পৰ্শ কৰি তোৰ সুকোমল দেহ আনন্দ লভুৱে দুখুনে মাতিয়ে আই বাছা মোৰ শুন তই
তই বাৰু আমাৰ কাৰণে আৰু কিমান কষ্ট কৰিবি বাছা, কিমান কষ্ট কৰিবি। আই সঁচা কথা, সঁচা কথা। সঁচা কথা বাছা, সঁচা কথা। আমি আমি অপৰাধী তোৰ ওচৰতে নহয় পিতা, বাছা। আমি তোৰ গলগ্ৰহ হৈ তোক তোক কিমান যে শাস্তি দিছো বাছা, তোক কিমান যে শাস্তি দিছো নহয় পিতা, বাছা। নহয় আই। বাছা, তোমালোকে তেনেকৈ নকবা মোক। পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা, সেয়া বাৰু মই তোমালোকক বুজাম কেনেকৈ? বাছা, বাছা, আই সেৱা কৰাওতো এটা বয়স আছে বাছা, বয়স এটা বয়স আছে। বয়স আছে। ইমান ইমান কোমল বয়সতে তই যি কষ্ট কৰিছ, তাক বাৰু আমি কেনেকৈ সহ্য কৰো বাছা, কেনেকৈ সহ্য কৰো। কষ্ট? বাছা, মইনো কি কষ্ট কৰিলো আই? বাছা মোৰ, তুমি জানো নাজানা আই? বাছা মোৰ, পিতা স্বৰ্গ, বাছা, পিতা ধৰ্ম, বাছা, পিতা হি পৰমং তপ, বাছা, পিতুরি পৃথিমা পন্নে প্রিয়ন্তে সর্বদেবতা। আই বাছা মোৰ, যে পিতার বাবে বিনন্দিয়া সৃষ্টি দেখিলো, বাছা, আৰু যে মাতৃয়ে 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি নিজৰ বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে, বাছা মোৰ, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব? বাছা, নোৱাৰে, কেতিয়াও নোৱাৰে। বাছা, পিতা তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলিও বাছা। এৰা, জীৱনেই শিকাইছে তোক। যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে, এই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ, নকবাচোন পিতা, কেতিয়াবা ভোকতে, কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে বাছা। নাই হোৱা পিতা। সিন্ধু পিতা যাৰে জহে ৰ'দে বৰষুণে তিতি পুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা, কিয় জীয়াই ৰাখিছ? নহয়, কিয় নহয় পিতা, নহয়। জীয়াই? তোমালোক অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়াত থাকি মই সাহস পাওঁ পিতা। বাছা, তোমালোকৰ অবিহনে মই যে তেনেই নিথৰুৱা হৈ পৰিম পিতা, তেনেই নিথৰুৱা। বাছা, 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 শুনো যেতিয়া বাছা বুলি এষাৰি মাত, বাছা মোৰ, শ্যামুৰ হাত পৰি যায়। বাছা,
পিছে পিতা আৰু আই বাচ্চা ব'লা এবে যাওঁ আমি নিজ লক্ষ্যস্থানে আহা পিতা আহাই ৰচোন বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি পিতা কিন্তু কিন্তু কতা বাছা শুনা নাই কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় নহয় পিতা বাছা নহয়তো সন্ধ্যাৰ সময় পিতা পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত দুৰ্ভিক্ষ পিতা ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে প্ৰজাসকলে আজি কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাচ্চা সিন্ধু আমাৰ সুফল আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ সুফল আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত আজি লাগিছে বেজাৰ ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তি প্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ ঠিক দশৰথ ঠিক তোৰ জীবন পবিত্ৰ ইক্ষ্বাকুকুলত জন্মগ্ৰহণ কৰি অপবিত্ৰতাই কৰিলি বংশ তুবালি নৰকত তই পৰিপুৰুষ কিয় দশৰথ কিয় তই অদ্যাপিও ৰাজদণ্ড কৰি আছ ধাৰণ কিয় শান্ত হোৱা তুমি আৰু উত্তেজিত নহবা এতিয়া আমি নিজ আশ্ৰমে যাওঁ তুমি উত্তেজিত নহবা পিতা বলা পিতা মানুহজনী আৰু সেই ল'ৰা ছোৱালী মুখা যেনে তেনে দিহা এটা লগালো অযোধ্যাত থকা হ'লে আজিলৈকে সিহঁতৰ প্ৰাণ বাঢ়িলেহেঁতেন বুজিছ এতিয়া পিছে সেই যি এপত লাম লাকুত বাকী আছে তাক লৈ সৌ পশ্চিমত থকা সেই পৰিয়ালটো ওচৰলৈ যাওঁ বল বুজিছ মনজান কাইটি এই মনজান কাইটি ঐ তই ঠিকেই কৈছ এই চকুৰ আগতে চাচোন এই দিনবোৰ কেনেকৈ সলনি হৈ গ'ল এই আগতে অজৰ মহাৰাজৰ দিনত এই ঠাইতে কম ভোগ কৰিলো নে এই মাছ কাছ এই গাখীৰ এই মাখন বিধে বিধে তোক কৈছো ফল মূল গছৰ তল এইটো নধৰা হৈ থাকে কোনোৱা এই মুখতে এৰি দিয়ে নহয় এই সকলোৱে সেই গছৰ সতেজ ফলটোহে খায় ক'ৰ দিন কলৈ গ'লৈ
এই সকলোবোৰ হৈছে দশৰথৰ বাবে আগতে অজৰ মহাৰাজ অতি কমেও এমাহ দুমাহ মূৰত আহে এই প্ৰজাৰসকলৰ সুখ দুখৰ খবৰ এটা লয় আৰু উজুৰ আপত্তিবিলাক নিজ মুখেৰে শুনে তোৰ অভাৱে হওক দুখীৰ বিচাৰকে হওক এই ঠাইতে এতিয়াকৈ সেই ৰজালৈ কি চাবা সেই ৰূপৱতী ৰাণী কেইজনীক লৈহে ব্যস্ত ঐ প্ৰজাসকলৰ সুখ দুখৰ কথাটো বাদেই দে ৰাজ্যত কি ঘটিছে ক'বই নোৱাৰে সেইকাৰণে কৈছো পাপ লাগিছে বুজিছ পাপ লাগিছে এই পিণ্ড দিবলৈ আগলৈ সচ এটিও নোহোৱা হ'ল মনে কেনেবাকৈ যদি সেই ৰজাৰ কাণত পৰেগৈ ঐ তোৰে মোৰে লেঠা ছিগিল বুজিছ এই জমৰ আলহীয়ে হ'ব লাগিব মাৰিলেও মাৰক এতিয়ানো কি বৰ সুখেৰে বাস কৰিছো এই পিতৃ পিতামহৰ দিনৰ ৰাজ্যখন এৰিবলৈ পাই কিমান বেয়া লাগিছে সেইটো আমিহে জানো এই যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত এই সাধাৰণ প্ৰজাগণে কি জীয়াটো ভুগিব লগা হৈছে সেইবোৰ ভাবিবলৈ ৰজা আহৰিয়ে নাই এৰা হো মনবৰ পিছে সেই অযোধ্যাৰ উত্তৰ পাৰত অজান্তি মুলুকত এই পৰিয়ালটো থৈ আহিছো নহয় এই সময়ত গৈ নাপালে খোপাকে মৰিব বুজিছ বল ঐ মনজান কাইটি কি হ'ল এই জীৱনটো দেখিছো শান্তি নোহোৱা হ'ল ধিক হঠাৎ ৰাজা দশৰথ অপদাৰ্থ ৰজা তুমি মন্ত্রীবর এইয়া শুনক মন্ত্রীবর সাধারণ প্রজাই আছে মুখ ধিক্কার দিছে অপদার্থ বলি চতুর্দিকে হনুমাথময় ধিক দশরথ মন্ত্রীবর কান পাতি শুনক আকাশে কই বতাহে কই প্রজাই কই পশু পক্ষীগণে কই শান্ত হোক এইয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম মহাৰাজ মহাৰাজ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে বলক মহাৰাজ ঘূৰি যাওঁ আমি ৰাজকাৰী বিশ্ৰামে আনি দিব আপোনাক প্ৰাণ সজীৱতা মহাৰাজ বিশ্রাম শেষ হৈ গল মন্ত্রীবর বিশ্রাম শেষ হৈ গল মহারাজ বিশ্রাম করি করি বিষয় ভোগ করি করি মোর প্রিয় প্রজাগণক ঠেলি দিল মই মৃত্যুর মুখলৈ মহারাজ কিন্তু এবার সতর্ক মই আজি এই অপরাহ্ন বেলাতেই যাত্রা করিম মই অমরাবতীপুরে প্রথমতে বিনয়ের খুদিম দেবেন্দ্রক বৃষ্টিপাত করিবনে নকরে মোর অযোধ্যা রাজ্যত আৰু যদি হয় প্ৰয়োজন তেনেহলে ইব সংহাৰণ মূৰ্তি ধাৰণ কৰি পৰাস্ত কৰি দেৱতাক সন্মুখ ৰণত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু আপুনি যাওক মন্ত্ৰীবৰ যাওক মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক যাওক মহারাজ আপনি যাওক মন্ত্রীবর দেখ শিরোধার্য মহারাজ দেবেন্দ্র দেবেন্দ্র অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তুমি
প্ৰস্তুত হোৱা গৈ আছো দশৰথ অমৰাৱতীপুৰে